বন্ধুসকল স্বাগতম জনাইছোঁ গণেশ 24 ইউটিউব চেনেল। BTR চৰকাৰৰ ফালে নিউ ৰিক্ৰুটমেণ্ট আহিছে অলমষ্ট আপোনাৰ 569টা পদৰ সৈতে। তো বন্ধুসকল আপোনাৰ সপোনৰ চাকৰি এতিয়া আপোনাৰ দুৱাৰ মুখত। আপুনি যদি BTR অঞ্চলৰ বাসিন্দা আৰু বিচাৰিছে এটা নিশ্চিত ভৱিষ্যত, তেন্তে এইটো এটা আপোনাৰ বাবে সুবৰ্ণ সুযোগ হ'ব পাৰে। চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ড BTCয়ে লৈ আহিছে 569টা পদৰ সৈতে চাকৰি এখন ডাঙৰ মেলা। ইয়াতে আপোনাৰ গ্ৰেড 3 আছে 294টা পদ আৰু গ্ৰেড 4ত আছে আপোনাৰ 275টা পদ। ইয়াতে আপোনাৰ ডিপাৰ্টমেণ্ট বা বিভাগ আছে আপোনাৰ PWD এডুকেশ্যন ডিপাৰ্টমেণ্ট ফৰেষ্ট এগ্ৰিকালচাৰ ইৰিগেশ্যন চিৰিকালচাৰ চিড স্কিল এমপ্লয়মেণ্ট ইণ্টাৰ্ণশ্বিপ ডিপাৰ্টমেণ্ট আছে আপোনাৰ আৰু IPR বিভাগত ইয়াতে আপোনাৰ ডিপাৰ্টমেণ্ট খালী পদ আছে। তাৰপিছত গ্ৰেড ৱাইজ পদবোৰো বেলেগ বেলেগ আছে। আপোনাৰ ইয়াতে গ্ৰেড 3ত আছে আপোনাৰ LDA, তাৰপিছত আপোনাৰ জুনিয়ৰ এছিষ্টেণ্ট, তাৰপিছত আপোনাৰ কম্পিউটাৰ এছিষ্টেণ্ট, এষ্টেটিকেল এছিষ্টেণ্ট, লাইব্ৰেৰী এছিষ্টেণ্ট, ইণ্টাৰনেল অডিটৰিয়া, ষ্ট'ৰ কিপাৰ আদি। ইয়াতে আপোনাৰ গ্ৰেজুৱেশ্যন প্লাছ 1 বছৰীয়া কম্পিউটাৰ ডিপ্ল'মা লাগিব। আপোনাৰ কোৱালিফিকেশ্যনটো লাগিব, আপোনাৰ গ্ৰেজুৱেশ্যন লাগিব, লগতে 1 ইয়াৰ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেটটো লাগিব। তেতিয়া আপুনি গ্ৰেড 3ৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰপিছত বন্ধুসকল গ্ৰেড 4ত উপলব্ধ পদসমূহ হৈছে প্ৰথমতে আপোনাৰ পিয়ন, চকীদাৰ, হেল্পাৰ, নাইট চকীদাৰ, টুপৰিটি, চুইপাৰ, বটমেন আদি বহু এনেধৰণৰ পদ আছে। তাৰপিছত বন্ধুসকল ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনাৰ ক্লাছ 8 পাছৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছলৈকে। ইয়াৰ ভিতৰত আপুনি এপ্লাই কৰিব পাৰি। কোৱালিফিকেশ্যন ৱাইজ আপোনাৰ পদসমূহ বেলেগ বেলেগ হ'ব। তাৰপিছত বন্ধুসকল আবেদনৰ সময়সীমা হৈছে আপোনাৰ 7 এপ্ৰিলত ষ্টাৰ্টিং হ'ব। তাৰপিছত 2024ৰ পৰা 25ৰ পৰা 21 এপ্ৰিললৈকে 2025 নিশা 12 বজাত আপোনাৰ বন্ধ হৈ যাব। অফিচিয়েল ৱেবছাইট হ'ব আপোনাৰ www.centralselectionboard.com আপুনি যাই পিনে এপ্লাই কৰিব পাৰিব। তাৰপিছত বন্ধুসকল আপোনালোকে এপ্লাই কৰিবলৈ অনলাইনতে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবলৈ আপোনাৰ ডকুমেণ্টছ লাগিব, আপোনাৰ শিক্ষাগত প্ৰমাণপত্ৰ, এডুকেশ্যন কোৱালিফিকেশ্যনৰ প্ৰমাণপত্ৰ লাগিব, তাৰপিছত আপোনাৰ বয়সৰ প্ৰমাণপত্ৰ লাগিব, তাৰপিছত BTR স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ লাগিব, তাৰপিছত আপোনাৰ পাছপৰ্ট চাইজ ফটো লাগিব, তাৰপিছত আপোনাৰ ছিগনেচাৰ লাগিব, আপোনাৰ কাষ্ট চাৰ্টিফিকেটটো লাগিব, যাৰ ST SC OBC যিকোনো কেটেগৰী আছে সেইকেইটা চাৰ্টিফিকেটটো লাগিব। তাৰপিছত বন্ধুসকল আপোনাৰ এপ্লিকেশ্যন ফিজ হ'ব আপোনাৰ জেনেৰেল OBC আৰু MOBC বাবে আপোনাৰ 350 টকা ল'ব। তাৰপিছত আপোনাৰ ST SCৰ বাবে 250 টকা ল'ব। আপোনাৰ পে'মেণ্ট আপুনি অনলাইনতে কৰিব লাগিব। তাৰপিছত বন্ধুসকল আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হ'ব আপোনাৰ দুটা প্ৰচেছ ফালে। আপোনাৰ প্ৰথমটো হ'ব আপোনাৰ ৰিটেন টেষ্ট হ'ব, আপোনাৰ ৰিটেন এক্সাম হ'ব। তাৰপিছত আপোনাৰ মৌখিক আপোনাৰ ইণ্টাৰভিউ ভাইভা টেষ্ট হ'ব। তাৰপিছত আপোনাৰ মেৰিট লিষ্টত নাম আহিব। তাৰপিছত বন্ধুসকল আপোনালোকৰ ৰিটেন এক্সামৰ কাৰণে ছাবজেক্ট হ'ব আপোনাৰ ইয়াতে জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, BTR আৰু অসমৰ ওপৰত গুৰুত্বপূৰ্ণ জেনেৰেল নলেজ, তাৰপিছত আপোনাৰ লজিকেল ৰিজনিং, এপ্টিটিউড আপোনাৰ 4 নম্বৰ আহিব, এৰ্থমেটিক। তো বন্ধুসকল এটা চাকৰিৰ বাবে কেৱল এটা আবেদনেই তোমাৰ জীৱন সলনি কৰিব পাৰে। এই সুযোগ আপোনালোকে মিছ নকৰিব বন্ধুসকল। BTC চৰকাৰে আপোনালোকক আহ্বান জনাইছে, আবেদন কৰক, প্ৰতিযোগিতা কৰক আৰু জয় হওক। তো বন্ধুসকল মই গোটেইখিনি ভেকেঞ্চি ৰিলেটেড ইনফৰমেশ্যন মই গোটেইখিনি দি দিছোঁ। তো আপোনালোকে কিবা যদি জানকাৰী লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্টত সুধিব পাৰে, মই কমেণ্টত ৰিপ্লাই দিম। তাৰপিছত বন্ধুসকল মই গোটেইখিনি অফিচিয়েল নটিফিকেশ্যন ভেকেঞ্চি ৰিলেটেড কিমানখিনি এডভাৰটাইজমেণ্টছ নটিফিকেশ্যন আছে গোটেইখিনি মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত ক্লিক কৰি চাব পাৰিব। তো বন্ধুসকল এনে মূল্যৱান তথ্যৰ বাবে লাইক কৰক, কমেণ্ট কৰি আপোনাৰ মতামত জনাওক আৰু শ্বেয়াৰ কৰক আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে। হ'ব পাৰে আপোনাৰ এখন শ্বেয়াৰ তেওঁলোকৰ জীৱন সলনি হয়। চাকৰিৰ সুযোগ মিছ নকৰিব। এপ্লাই কৰা লিংক মই ডিছক্ৰিপশ্যনত দি দিম, আপুনি যাই পিনে এপ্লাই কৰিব। এপ্লাই এতিয়াও ষ্টাৰ্ট হোৱা নাই, 7 এপ্ৰিল তাৰিখে হ'ব। তো গাইজ থেংক ইউ। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আপোনাৰ ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।